নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এটা নতুন ইউটিউব চেনেল খুলিছোঁ। চেনেলটোৰ নাম হৈছে খুংখাৰ অসম। আৰু এইটো চেনেলত আপোনালোকে 24 আৱাৰ্ছ আমাক যোগাযোগ কৰিব পাৰে। যদি আপোনালোকৰ গাড়ীৰ ক্ষেত্ৰত বা কিবা ৰাস্তাত অসুবিধা হয় তেতিয়া আমাক যোগাযোগ কৰিব পাৰে। আমাৰ ফোন নম্বৰ স্ক্ৰীনত দিয়া হ'ব। আৰু ইয়াতে আমি এতিয়া গাড়ীৰ ইঞ্জিন বনাই থকা হৈছে। আৰু বাকীখিনি কথা মোৰ দাদাই ক'ব, ইয়াত মানে কি বনোৱা হৈছে, কেনেকৈ বনোৱা হৈছে তাৰ বিষয়ে দাদাই অকণমান ভালদৰে জানিব। তেখেতৰ প্ৰব্লেমটো আছিলে ব্লকত, আৰু আমি ভাবিছিলোঁ ওপৰতে শ্লট কৰিব পাৰিম বুলি প্ৰব্লেমটো, কিন্তু নোৱাৰিলোঁ। অৱশেষত তেখেতৰ ব্লকটো বদলি কৰিবলগীয়া হ'ল। আৰু যেনেকৈ ব্লক আহি পালে, বেলেগ এটা ব্লক অনা হ'ল। আৰু সেই ব্লকটো আমি এতিয়া বৰ্তমান চাফা কৰিবলৈ লগাই দিছোঁ মানুহ। চাফা আমি ফিটিং কৰি আছোঁ। এতিয়া বৰ্তমান কেৰিং মাৰি দিয়া হ'ল ইঞ্জিনত। আৰু মোৰ সহযোগীয়ে বস্তু ধৰি আছে, দেখিছে আপোনালোকে। আৰু অটো নাই মৰা। হোৱাৰ পিছতো গেজত কিমান গাড়ী আছে এইটো দেখাব লাগিব না। আমি ষ্টাৰ্ট কৰি দেখাম আপোনালোকে চাই যাওক। এই দেখিলে ট্ৰেইন বান্ধি দিয়া হ'ল। কাটিবও পাৰি নহয়, এতিয়া যিমানে দীঘল নহয় কাটিলে সৰুকৈ দিব। দাদাৰ গেৰেজটো আছে লখিমপুৰ খেলমাটি খেলমাটি পেট্ৰল পাম্পতে আছে। পুতু বুলি ক'লে চবেই চিনি পায় ইয়াতে খেলমাটিত। দাদাৰ গেৰেজতে গাড়ীখন বনাই থকা হৈছে। এতিয়া বতৰ খুবেই বেয়া, তাৰ কাৰণে অলপ গেৰেজটোত মানে আপোনাৰ বৰষুণৰ কাৰণে অলপ অসুবিধা হৈছে। তলৰ জেগাখিনি বোকা হৈ গৈছে অলপ। তথাপিতো কাম চলি আছে আমাৰ। এই আমি ফাইনেলি কমপ্লিটলি উঠাই দিলোঁ। গাড়ীৰ ওপৰত উঠাই দিছোঁ, মানে চাই যাওক। আৰু দেখিলে ন, আমি কমপ্লিট ইঞ্জিন তলতে কমপ্লিট কৰোঁ, আৰু কমপ্লিট কৰিহে আমি গাড়ীৰ ওপৰত উঠাওঁ। যেনেকৈ আমি আধা নুঠাওঁ, আমি তলতে কমপ্লিট কৰোঁ ইঞ্জিনটো। আৰু ইঞ্জিন কমপ্লিট হোৱাৰ মোটা ফিলিম